নমস্কাৰ, মই অপূৰ্ব সকলোকে ডেষ্টিনি ডেইলীলৈ স্বাগতম জনাইছোঁ আৰু পুৱাৰ সম্ভাৱনা নাই আৰম্ভ কৰিবলৈ লৈছোঁ আজি দিনটোৰ ৰাতিপুৱা। আজি হ'ল 2 জুলাই 2024 মংগলবাৰ। অসমীয়া লেখেৰে আজি আহাৰৰ 17 দিন। আজি কৃষ্ণা একাদশী তিথি আৰু আজি সূৰ্যোদয় পুৱা 4:38 আৰু সূৰ্যাস্ত সন্ধিয়া 4:15। আজি যুগ হ'ল ধীতি যুগ, নক্ষত্ৰ হ'ল ভৰণী আৰু কৰণ হ'ল বালকৰণ। আজি যদি কোনো শিশুৰ জন্ম হয় তেওঁৰ ৰাশি হ'ব মেঘ ৰাশি। আনহাতে আজি যদি আদ্য ঋতু হয় তেওঁ হ'ব দুখীয়া। বন্ধুসকল, পূৰ্বৰ দিনৰ দৰে আজিও আপোনালোকৰ অনুৰোধ, যদি মোৰ এই ভিডিঅ' ফেচবুকত চাইছে তেনেহ'লে প্লিজ ফ'ল' কৰিব আৰু ইউটিউবত যদি চাইছে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব, যাতে অনাগত দিনত আমাৰ এষ্ট্ৰলজি ভিডিঅ'সমূহ আপুনি সহজে পায়। বন্ধুসকল, বাৰটা ৰাশি আছে মেঘ ৰাশিৰ পৰা মীন ৰাশিলৈ। আজি দিনটো কেনে যাব তাকে ক'ম, গতিকে ভিডিঅ'টো আপুনি শেষলৈকে চাব আৰু পাৰিলে বিভিন্নজনলৈ শ্বেয়াৰ কৰিব। বন্ধুসকল, যিসকলে মেঘ ৰাশি আছে তেওঁলোকৰ ক্ষেত্ৰত আজি দিনটো যথেষ্ট ভাল দিন। আজি আপোনাৰ কাৰণে লাভৰ দিন, মান সন্মান বৃদ্ধি পাব, পৰিয়ালক কিছু সময় দিয়ক, যথেষ্ট ভাল দিন অতিবাহিত হ'ব। যদি আপোনাৰ বৃষ ৰাশি তেনেহ'লে বৰ এটা ঠিক নাথাকে, স্বাস্থ্যৰ ক্ষেত্ৰত সজাগ হ'ব, টকা পইচাৰ ক্ষেত্ৰতো আপুনি সাৱধান হ'ব, অন্যথা আপোনাৰ লোকচান হোৱাৰ সম্ভাৱনা থাকে। ব্যৱসায় বাণিজ্য আজি পূৰ্বৰ তুলনাত লোকচান হ'ব। যদি আপোনাৰ মিথুন ৰাশি তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল দিন, অৰ্থাৎ পজিটিভ দিন। আৰ্থিকভাৱে আপুনি লাভান্বিত হ'ব, স্বাস্থ্যৰ ক্ষেত্ৰতো উন্নতি পাব আৰু যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ কাৰণে দিনটো শুভ। যদি আপোনাৰ কৰ্কট ৰাশি তেনেহ'লে আজি প্ৰয়োজনতকৈ বেছি কষ্ট কৰিব লাগিব, আপোনাৰ দায়িত্ব বাঢ়িব, সমস্যা বাঢ়িব, গতিকে বহু ক্ষেত্ৰত কথা কওঁতে আপুনি অলপ সাৱধান হ'ব আৰু আৰ্থিক দিশটো অলপ চাই চিতি থাকিব। যদি আপোনাৰ সিংহ ৰাশি তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে বেষ্ট দিন, অৰ্থাৎ পজিটিভ দিন। আপুনি কৰা প্ৰত্যেকটো কামৰ আজি সুফল লাভ কৰিব, অৰ্থাৎ ভৱিষ্যতৰ কাৰণে ই এটা ভাল দিন হ'ব। আজি আপোনাৰ স্বাস্থ্য উন্নত থাকিব, ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰতো লাভ হ'ব আৰু মান সন্মান বৃদ্ধি পাব। যদি আপোনাৰ কন্যা ৰাশি হয় তেনেহ'লে আজিৰ দিনটো বৰ এটা ঠিক নাথাকে, মানসিক দুশ্চিন্তাই আপোনাক হেঁচা মাৰি ধৰিব। আপুনি কোৱা কথাবিলাক অলপ সংযমে ক'বলৈ যত্ন কৰিব, স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি অলপ সজাগ হ'ব। যদি আপোনাৰ তুলা ৰাশি তেনেহ'লে বৰ এটা ঠিক নাথাকে, বিশেষকৈ পৰিয়ালৰ লগত আপোনাৰ বৰ এটা ঠিক আজি নাথাকিব, কথাবিলাক অলপ চাই চিতি ক'বলৈ যত্ন কৰিব। পইচা ইনভেষ্ট কৰোঁতে অলপ সাৱধান, ব্যৱসায় বাণিজ্যত বৰ এটা ঠিক নাযায় আজি। যদি আপোনাৰ বৃশ্চিক ৰাশি তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে যথেষ্ট ভাল দিন, আজি পজিটিভ দিন। আজিৰ দিনটোৱে আপোনাক নতুনত্ব দিব, গতিকে যিকোনো নতুন কাম আপুনি আজি আৰম্ভ কৰিব পাৰে, অৰ্থাৎ আপোনাৰ কাৰণে আজিৰ দিনটো ভাল দিন। যদি আপোনাৰ ধনু ৰাশি হয় তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে পজিটিভ দিন। আপুনি যি কাম কৰে তাৰ আজি ভাল ৰিজাল্ট পাব, স্বাস্থ্যৰ উন্নত হ'ব, বিশেষকৈ পিতৃ মাতৃৰ স্বাস্থ্য আজি ভাল হ'ব, আৰ্থিক দিশটো উন্নত হ'ব, ব্যৱসায় বাণিজ্য সকলোতে আপোনাৰ নাম হ'ব। যদি আজি মকৰ ৰাশি, অৰ্থাৎ যদি আপোনাৰ মকৰ ৰাশি হয় তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল দিন। জ্যেষ্ঠজনৰ পৰামৰ্শ লৈ আপুনি কাম আগবাঢ়ক, ডেফিনেটলি আপোনাৰ কাম হৈ উঠিব আৰু আপোনাৰ কাৰণে পজিটিভ, মান সন্মান বৃদ্ধি পাব, স্বাস্থ্যৰ ক্ষেত্ৰতো আপোনাৰ উন্নত হ'ব। যদি আপোনাৰ কুম্ভ ৰাশি, আজি দিনটোৰ প্ৰথম আৰম্ভণিৰ সময়খিনি বৰ এটা ঠিক নাথাকে, কষ্ট বেছি হ'ব, স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি অলপ সজাগ হ'ব, বিশেষকৈ আপোনাৰ ভৰি বিষ, আঁঠুৰ বিষ এনেকুৱা ধৰণৰ বিষবিলাকে আপোনাক আজি দিগদাৰ দিব, গতিকে অলপ সাৱধান হ'ব। যদি আপোনাৰ মীন ৰাশি তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল দিন, আজিৰ দিনটোৱে আপোনাক নতুনত্ব দিব, আপুনি কৰা কামৰ আজি ভাল ৰিজাল্ট পাব, স্বাস্থ্যৰ আপোনাৰ উন্নত যাব, গতিকে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল দিন, আপোনাৰ লাভান্বিত হোৱাৰ সুযোগ আছে। বন্ধুসকল, এয়া আছিল আজিৰ দিনটোৰ ৰাশিফল। যিসকলে ৰাশি শুভ বুলি ক'লোঁ তেওঁলোকে নতুন কাম আৰম্ভ কৰিব পাৰে, যিসকলে অশুভ বুলি ক'লে তেওঁলোকে আজি নতুন কাম আৰম্ভ নকৰিলে ভাল আছে। বিভিন্নজনলৈ শ্বেয়াৰ কৰিব। থেংক ইউ।